বৰ্তমান আমি সোণাপুৰলৈ আহি আছোঁ। কেইবাদিনো হ'ল ভাবি থকা জুবিন দাৰ ওচৰলৈ এপাক আহিম বুলি, কিন্তু এনেকৈ জুবিন ক্ষেত্ৰলৈ আহিম বুলি কেতিয়াও ভবা নাছিলোঁ। আৰু এই যে বাটত যেতিয়া আহি আছোঁ, মনটো একদম গধুৰ হৈ আছে। আমাৰ ধৰক ৰাইডিঙত যেতিয়া প্ৰগ্ৰাম কৰিছিলে তেতিয়াও আমি চাবলৈ গৈছিলোঁ, কিন্তু সেইটো এটা বেলেগ আছিল। আৰু এতিয়া যে আহিছোঁ সেইটো কল্পনাৰ বাহিৰৰ কথা, কিন্তু এওঁৰো ইচ্ছা আছিলে, আমিও আহিম বুলি ভাবি আছিলোঁ। কিন্তু আজি ভগৱানে সুবিধাকণ কৰি দিলে। এওঁ গাটো অলপ বেয়াই, তথাপিতো আহিছোঁ। লগত ভণ্টিহঁতো আহিছে, তাইওতো গাটো অলপ বেয়াই হৈ আছে। কিন্তু মানে মনটো যে একে বুজাব নোৱাৰা কিবা এটা হৈ আহিছে। আৰু কায়িকভাৱেহে নাই আচলতে জুবিন দা, কিন্তু আমাৰ লগত সদায় জীয়াই থাকিব। আমি জীয়াই থাকিব পৰাকৈ তেওঁ বহুত কাম কৰি থৈছে। গতিকে আমি মানে ধৰক চন্দ্ৰ সূৰ্য যেতিয়ালৈকে থাকে তেতিয়ালৈকে জুবিন দা থাকিব, অমৰ হয় তেখেত। কিন্তু হ'লেও মানে আমি জীয়াই থকা অৱস্থাত ভবা নাছিলোঁ এনেকৈ জুবিন ক্ষেত্ৰ এখন হ'ব বুলি। কিন্তু উপায় নাই, এতিয়া আহিছোঁ আৰু। গতিকে মনটো সকলোৰে গধুৰ হৈ আছে আৰু মনটো বেয়া হৈ আছে। তথাপিতো অকণমান সাহ কৰি আহিছোঁ আৰু তাত সেই জুবিন দাক লগ কৰিবলৈ বুলিয়ে আহিছোঁ আৰু। কিন্তু তেওঁ কায়িকভাৱে যিহেতু নাই, হ'লেও মানে মনটো একদম